यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालन एक लाभजनक कृषि पद्धति। राज्यखনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী मीन পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে উপকৃত হৈছে। তাৰোপৰি বহুতো শিক্ষিত যুৱক मीन পালনৰ শেহতীয়া প্ৰযুক্তি কৌশল যেনে ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ সিস্টেম অৰ্থাৎ RAS অৰ্থাৎ পুনঃ সক্ৰিয় জল সংবৰ্ধন প্ৰক্ৰিয়াৰ জৰিয়তে मीन পালন কৰি কম পৰিসৰতে অধিক মাছ উৎপাদনৰ দ্বাৰা উপকৃত হ'ব পাৰিছে। এই পদ্ধতিৰ বিশেষত্ব হ'ল একেখিনি পানী পুনৰ ব্যৱহাৰ কৰি কম পৰিসৰত জলাধাৰ নিৰ্মাণ কৰি হ্ৰস্বকালীন মাছ উৎপাদন কৰা। RAS পদ্ধতিৰে मीन পালন কৰি উপকৃত হৈছে মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ পালিগুৰি নিবাসী অভিযন্তা ৰাজাকুল ইছলাম। প্ৰায় 10 লাখ পানীকালিৰ ধাৰণ ক্ষমতাৰ কেইবাটাও জলাধাৰ নিৰ্মাণ কৰি সম্পূৰ্ণ বিজ্ঞান ভিত্তিত একেখিনি পানী সংশোধিত কৰি পুনৰ ব্যৱহাৰ কৰি মাছ পালন কৰা এই প্ৰগতিশীল मीन পালকজনে গঢ়ি তুলিছে একোৱা ব্লু নামৰ এটা मीन পালনৰ সম্পূৰ্ণ ব্যৱস্থা থকা এটা গ্ৰুপ, যিটো একোৱা ব্লু হিচাপে জনাজাত। সম্পূৰ্ণ অভিযান্ত্ৰিক জ্ঞান मीन পালনত ব্যৱহাৰ কৰি RAS পদ্ধতিৰে मीन পালন কৰি লাভৱান হোৱা ৰাজাকুল ইছলামে RAS मीन পালনৰ বিভিন্ন দিশ সন্দৰ্ভত এনেদৰে কয়। আমি যেতিয়া প্ৰথমতে ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছোঁ, তাৰপিছত কিবা কৰিম বুলি ভাবিছিলোঁ আৰু ইয়াৰ উপৰিও ধৰক চাকৰিৰ বাদেও যিখিনি ছেক্টৰ আছে আমাৰ এণ্টাৰপ্ৰেনাৰশ্বিপত মোৰ খুব মন আছিলে। গতিকে আমি প্ৰথমতে ফুৰিলোঁ ফিল্ডত কি নিডছ আছে, মানুহৰ কি প্ৰয়োজন, কিহত আমি লেক হৈ আছোঁ, সেই বস্তুখিনি আমি যেতিয়া চালোঁ তেতিয়া দেখিলোঁ যে আমাৰ কৃষকসকল যথেষ্ট পৰিমাণে ঠগ খাই আছে বাহিৰৰ মানুহৰ পৰা, বা কিছুমান মিডিলমেনে তেওঁলোকক ঠগি আছে, এই বিশেষকৈ मीन পালন ক্ষেত্ৰটোত। এতিয়া আপুনি যদি চাবলৈ যায়, যিটো মাছৰ দাম কলকাতাত 1 টকা, বাংলাদেশত 50 পইচা, একেটা মাছৰ দাম অসমত 5 টকা। তো সেই বস্তুখিনি আখুৱাখিনি আঁতৰাবলৈ আমি আহি मीन পালন ক্ষেত্ৰখনত জড়িত হ'লোঁ। হয়, আমি দেখিছোঁ যে আপুনি সাধাৰণ যিটো আমাৰ পুখুৰী খান্দি মাছ পালন কৰে আমাৰ সাধাৰণতে मीन পালকসকলে, সেইটোত নগৈ আপুনি ধৰক যিটো ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেম, যিটো পুনঃচক্ৰীয় মাছ পালন পদ্ধতি বুলি কয়, সেইটোত বেছি মনোযোগ কৰিলে। এইটো কেনেকৈ কি ক'ৰ পৰা আপুনি অনুপ্ৰাণিত পালে বা কেনেকুৱাকৈ কৰিলে বাৰু এই কথাটো? হয়, যিহেতু আমি ধৰক টেকনিকেল বেকগ্ৰাউণ্ডৰ বিলং কৰোঁ, তেতিয়া আমি প্ৰথমতে ফিছ ফাৰ্মিঙত যেতিয়া নামিছোঁ, তেতিয়া আমাৰ টাৰ্গেট আছিলে যে মাটিটোতো যিহেতু জনবসতি বাঢ়ি আছে দিনে দিনে, আমাৰ লেণ্ডৰ পৰিমাণ কমি গৈ আছে। গতিকে নতুন টেকন'লজি বাহিৰৰ দেশত, এতিয়া আপুনি থাইলেণ্ডত চাওক, আপুনি যদি বেলেগ চীনা বা তেনেকুৱা দেশত আপুনি যদি চাবলৈ যায়, তাতে কি হয়, তেওঁলোকে কম জেগাত কেনেকৈ প্ৰডাকশ্যন বৃদ্ধি কৰিব পাৰি। বায়'ফ্লক আছে, IPRS যিটো ইনপণ্ড ৰেচৱে ছিষ্টেম যিটো কোৱা হয়, তেনেকুৱা ধৰণৰ হাইটেক পদ্ধতি আছে। ৰিচাৰ্কুলেটিং একুৱাকালচাৰ ছিষ্টেম এটা তাৰ ভিতৰত অন্যতম। আৰু তো এইটো যিটো ছিষ্টেম হয়, তাতে আমি 1 বিঘাত প্ৰায় 40 বিঘাৰ সমান মাছ প্ৰডাকশ্যন কৰিব পাৰোঁ। আজি আমি 9,20,000 লিটাৰ কেপাচিটিৰ যিটো ফাৰ্ম ছেটআপ কৰিছোঁ, তাতে অলমষ্ট আমি যদি মেক্সিমাম প্ৰডাকশ্যনলৈ পুছ কৰোঁ, 100 টনতকৈ অধিক মাছ আমি 1 বিঘা মাটিত প্ৰডাকশ্যন কৰিব পাৰিম। হয়, সেইকাৰণে আপোনালোকে ধৰক এনেকুৱা যিটো ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেমৰ কথা ভাবিলে। এনে ধৰক আপোনাৰ কিমানটা ইয়াত টেংক আছে আৰু কেনেকুৱাকৈ কি মাছ
পালিছে হয় ইয়াতে 8টা ট্যাঙ্ক আছে টোটাল 4টা ট্যাঙ্ক 1,10,000 লিটাৰ আৰু 4টা ট্যাঙ্ক আছে 1,20,000 লিটাৰ টোটাল 9,20,000 লিটাৰ কেপাসিটি আছে আমি ইয়াতে যি আমাৰ লোকেল কাৱৈ শিঙি লোকেল মাগুৰ ইয়াৰ উপৰিও ৰূপচন্দা পাঙ্গাসিয়াস আৰু নতুনকৈ ট্ৰায়েল বেচিছত আমি কৰি আছো কমন কাপ আমি দেখিছোঁ যে ধৰক যিখিনি মাছৰ বজাৰ চাহিদা আছে স্থানীয়ভাৱে বজাৰ চাহিদা আছে তেনেকুৱা মাছ আপুনি ধৰক ইয়াত পালন কৰিছে অতি ঘনত্বত কৰিছে এই ক্ষেত্ৰত যিটো পোনা আৰু মাছৰ খাদ্য এইখিনি আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছে পোনা আৰু মাছৰ খাদ্য বুলি ক'বলৈ গ'লে যিটো পোনা হয় বেষ্ট কোৱালিটি পোনা আহি আছে আমাৰ ইয়াতে বাংলাদেশৰ পৰা ইয়াৰ উপৰি আমাৰ চিফাৰ পৰা যথেষ্ট ভাল উন্নত মানৰ যি পোনাবিলাক আছে সেয়া অসম তাৰ বাহিৰেও বিভিন্ন নৰ্থ ইষ্টাৰ্ণ ষ্টেটত আমি ছাপ্লাই কৰি আছোঁ তো সেইখিনি পোনা তাৰ পৰা আহি আছে আৰু খাদ্য বুলি ক'বলৈ গ'লে আমাৰ ছত্তীশগড়ৰ পৰা অহা যিটো এবিছ ফিছ ফিড বুলি কোৱা হয় সেয়া আমি ব্যৱহাৰ কৰি আছোঁ ইয়াতে খাদ্য আৰু পোনাৰ ক্ষেত্ৰত আপুনি কোনো অসুবিধা পোৱা নাই 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 যথেষ্ট ভাল এনে ধৰক আমাৰ বিভাগৰ পৰা আপুনি কেনেধৰণৰ সহায় সহযোগ পাইছিল বাৰু বিভাগৰ পৰা যথেষ্ট সহায় সহযোগ পাইছোঁ আমাৰ যি ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ আছে তাৰ পৰা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিটো ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ আছে তাৰ পৰা যথেষ্ট তেওঁলোকে গাইড কৰিছে ইয়াৰ উপৰিও এই ছেটআপটো কৰিবলৈ তেওঁলোকে এটা ছাবচিডি দিছিলে 30 লাখৰ অলমষ্ট ছাবচিডি পাইছিলোঁ এইটো প্ৰজেক্টত ইয়াৰ উপৰিও গাইডেন্সৰ বাবে আমাৰ ফিছৱেডৰ ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা ছাৰ আছে আমাৰ এপাৰ্টৰ ডক্টৰ সঞ্জয় শৰ্মা ছাৰ আছে তেওঁলোকে যথেষ্ট গাইড কৰিছে আমাক এনেই এই ক্ষেত্ৰত আমি দেখিছোঁ যে নতুন যিখিনি যুৱক আমাৰ শিক্ষিত যুৱক বিশেষকৈ শিক্ষিত যুৱকসকলো আগবাঢ়ি আহিছে এনেকুৱা প্ৰযুক্তি কৌশলৰ কাৰণে এই ক্ষেত্ৰত আপুনি তেওঁলোকক কেনেদৰে অনুপ্ৰাণিত কৰিছে বাৰু মোৰ বোধেৰে যদি কাৰোবাৰ পুখুৰী কৰিবলৈ ইচ্ছা আছে যদি ফাৰ্মিঙত নামিব ইচ্ছা আছে প্ৰথমতে পুখুৰী কৰি শিকি লোৱা ভাল মই মোৰ নিজৰ কেনেকৈ পালন হয় মোৰ নিজৰো পুখুৰী আছে মই যথেষ্ট তাৰ পৰা বেছিক নলেজখিনি আহৰণ আপুনিতো ক্লাছ 1ত নপঢ়াকৈ ডাইৰেক্ট 10ত যাব নোৱাৰে গতিকে আমি প্ৰথমতে পুখুৰী কৰি বেছিক যিখিনি মাছৰ বেমাৰ আজাৰ হওক মাছটো কেনেকুৱা এনভাইৰনমেণ্টত ছাৰ্ভাইভ কৰে সেই বস্তুখিনি শিকি লোৱাটো ভাল তাৰ পিছত আপুনি হাইটেক পদ্ধতিত যাওক RS বায়োফ্লক IPRS সেইবোৰ পদ্ধতি কৰিব পাৰে তাৰমানে প্ৰথমতে আপুনি ধৰক মাছৰ যিটো বেছিক থিং সেইটো কথা জনাৰ পোষকতা কৰিছে হয় তাৰপিছত লাহে লাহে আপুনি ধৰক প্ৰথমতে এইবিলাক ক'ৰ পৰা শিকিছিল প্ৰথম যিখিনি মাছৰ যিখিনি ABCD যিখিনি প্ৰাথমিক জ্ঞানখিনি হয় এই ক্ষেত্ৰত মোৰ দেউতা তেখেতে যথেষ্ট সহায় কৰিছে মোক তেখেত নিজে এজন মীন পালক হয় আগৰ পৰা জড়িত হৈ আছে তেওঁ সৰুৰ পৰা আপুনি ধৰক এই মাছৰ কথা শিকিছিল আৰু হয় মানে তেওঁ ধৰক ট্ৰেডিশ্যনেল পদ্ধতিত কৰিছে আৰু যিহেতু মই অলপ টেকন'লজিকেলি এডভান্স হয় মই যথেষ্ট ৰিচাৰ্চ কৰিছোঁ ইউটিউব ফেচবুক আমাৰ ছিনিয়ৰসকলৰ পৰা গাইডেন্স লৈও বা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা গাইডেন্স লৈ আমি কিদৰে এইটো পদ্ধতিটো সাল সলনি কৰি প্ৰডাকশ্যন বৃদ্ধি কৰিব পাৰি কম খৰচত তাৰ দিশত আগবাঢ়িছোঁ মৰিগাঁও জিলাৰ জাগিৰোডত অৱস্থিত এই একোৱা ব্লু প্ৰতিষ্ঠানত বিভিন্ন প্ৰজাতিৰ মাছ পোনা বিপণন মাছৰ খাদ্যৰ আদান প্ৰদান মীন পালকৰ মাটি আৰু পানী পৰীক্ষাৰ ব্যৱস্থাপনাৰ লগতে বিজ্ঞানসন্মতভাৱে মাছ পালনৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী উপলব্ধ হয় তাৰোপৰি একোৱা ব্লুৰ জৰিয়তে প্ৰায় 6 হেক্টৰ পানীকালিত গঢ়ি তুলিছে এখন আধুনিক মীন পাম একোৱা ব্লুৰ জৰিয়তে মাছৰ খাদ্য বিপণনৰ বিভিন্ন দিশ ব্যক্ত কৰি এই গ্ৰুপৰ কৰ্মচাৰী বিষ্ণু ডেকাই এনেদৰে কয় আমি দেখিছোঁ যে আপুনি মাছৰ খাদ্য যিটো বিপণন ব্যৱসায়ৰ লগত জড়িত আছে এনে ধৰক কোন মাহৰ পৰা কোন মাহলৈকে মাছৰ খাদ্যৰ চাহিদাটো বেছি হয় বিশেষকৈ আমি যদি চাওঁ এতিয়াতো আমাৰ বহাগ মাহ পৰিলে বহাগ মাহৰ পৰা বহাগ জেঠ আষাৰ শাওনলৈ এটা মাছৰ দানাটো এটা ভাল চাহিদা কাৰণ এই সময়খিনিত মানে গ্ৰীষ্মকালীন সময়খিনিত মাছৰ বৃদ্ধিটো বেছি হয় শ্ৰীবৃদ্ধি বেছি হয় বা মাছে দানাও বেছিকৈ গ্ৰহণ কৰে গতিকে এইখিনিত আমাৰ মীন পালকসকলে বেছিকৈ দানা প্ৰয়োগ কৰাটো দেখা পোৱা যায় এনে ধৰক কি মাছৰ খাদ্য মানে কেনেকুৱা ধৰণৰ মাছৰ খাদ্য সাধাৰণতে আমাৰ মীন পালকসকলে বিচাৰে এতিয়া চাওক আমাৰ বিশেষকৈ অসমখন মীন পালনৰ কাৰণে এখন ভাল ক্ষেত্ৰ সকলোৱে জানে ইয়াতে বিশেষকৈ IMC বা ইণ্ডিয়ান মেজৰ কাৰ্প
ঠিক তেনেকৈ কেটফিছ আপোনাৰ ৰূপচান্দা কৰ্চ মাছ এইবিলাক পৰে গতিকে ৰৌ মিৰিকা ভকুৱাখিনিৰ কাৰণে আমাৰ যিটো নিৰামিষ আহাৰ ভেজ আহাৰটো বিশেষকৈ মীন পালকসকলে বিচাৰে ঠিক তেনেকৈ কেটফিছৰ কাৰণে ৰূপচান্দা হয় কাৱৈ মাগুৰ শিঙি এইবিলাকৰ কাৰণে নন ভেজ দানাটো বিশেষকৈ বিচাৰে মীন পালকসকলে এনে আমি দেখিছোঁ যে যিবিলাক ধৰক ৰৌ বাহু মিৰিকা কাৰণ আমাৰ ৮০% লোকেতো ৰৌ বাহু মিৰিকা খেতিয়ে কৰে তেওঁলোকে তাৰমানে ধৰক ওপৰত ভাহি থকা মাছৰ খাদ্যটো বেছিকৈ বিচাৰে নে পানীত ডুব যোৱা খাদ্যটো বেছিকৈ বিচাৰে এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কথাটো হ'ল আমি ট্ৰেডিশ্যনেলি দেখি আছিলোঁ যে আগতে খলি হৈ খুৱাই মানুহে বা ৰাইচ পলিচটো ইউজ কৰিছিলে কিন্তু আধুনিক বা বিজ্ঞানসন্মতভাৱে যেতিয়াৰ পৰা মীন পালন হ'বলৈ ধৰিছে তেতিয়াৰ পৰা মানুহে ভাসমান দানাটো বা যিটো ফ্লটিং দানাটো বেছিকৈ বিচাৰে কাৰণ ফ্লটিং দানাটোৱে প্ৰাণী প্ৰদূষণটো ৰোধ কৰে আনহাতে ছিংকিং দানাটো বা ডুব যোৱা দানাটোৱে কি কৰে কেতিয়াবা পানীত এমনিয়াৰ পৰিমাণটো বৃদ্ধি কৰে বা পানীখিনি বিষাক্ত হোৱাৰ সম্ভাৱনাটো বেছি যাৰ কাৰণে মীন পালকসকলে আজিৰ তাৰিখত ভাসমান দানাটো বা ফ্লটিং দানাটো বেছিকৈ বিচাৰে গতিকে ধৰক এইটো এবস্তাত এনে কিমান কেজি হৈ থাকে বিশেষকৈ আমাৰ এবিজ দানাটোত 20 কেজিৰ বস্তা থাকে ঠিক তেনেকৈ 35 কেজি বস্তা থাকে 50 কেজিৰ বস্তা থাকে আৰু যিবিলাক মানে স্পন থাকে তাৰ কাৰণে 5 কেজিৰ পৰা মানে আৰম্ভ হয় সৰু সৰু মাছৰ কাৰণে হয় হয় ডাঙৰ মাছৰ কাৰণে হয় ডাঙৰ মাছৰ কাৰণে পাৰি গতিকে এনেই ধৰক আগতকৈ ধৰক আজি 4-5 বছৰ আগতকৈ এতিয়া মানুহবিলাকৰ এই যিটো খাদ্য দিলেহে মাছ ডাঙৰ হয় এই পৰিৱৰ্তনটো আহিছেনে বাৰু এতিয়া হয় আহিছে মানে কি আমি দেখিছিলোঁ বা আমি সৰু সৰু থাকোঁতেই দেখিছোঁ যে মানুহে মাছ 5 কেজি বা 10 কেজি মাছ পুখুৰীত এৰি দিয়ে তাৰ পাছত সপ্তাহৰ মূৰত এদিন বা দুদিন তেওঁলোকে পাচি এটা বা মানে খৰাহিত লৈ অলপ অলপ দানা দিয়ে যিটো মানে মাছৰ শ্ৰীবৃদ্ধিৰ কাৰণে যথেষ্ট নহয় কিন্তু যেতিয়াৰ পৰাই মানুহে বুজিছে যে দানা দিলেহে মাছৰ শ্ৰীবৃদ্ধি হ'ব তেতিয়াৰ পৰাই মানুহবিলাক সজাগ হৈছে বা মীন পালকবিলাকে আগবাঢ়ি আহিছে এতিয়া মানে ধৰক খাদ্য প্ৰয়োগ কৰে আৰু হয় খাদ্য মানে আপোনাৰ মীন পালকসকলৰ প্ৰায় 80%তকৈ বেছিভাগ মীন পালকে আজিৰ তাৰিখত ভাসমান আৰু ডুবমান দানা ব্যৱহাৰ কৰি আছে একোৱা ব্লু গ্ৰুপৰ জৰিয়তে স্থাপন কৰা হৈছে মাটি আৰু পানী পৰীক্ষাগাৰ এই পৰীক্ষাগাৰৰ পৰা স্থানীয় মীন পালকসকল কেনেদৰে উপকৃত হ'ব পাৰিছে সেই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ কাৰিকৰী বিষয়া শিশিৰ চক্ৰৱৰ্তীয়ে এনেদৰে কয় যেহেতু আজিকালি আমি সাইন্টিফিকলি ফিশ পালন কৰি আছোঁ তো আগতে আমি ট্ৰেডিশ্যনেলি কৰোঁ আগতে আমি 1 বছৰ 6 মাহ লাগি যায় এতিয়া আমি চাই আছোঁ যে 3 মাহত কেনেকৈ কালচাৰ কৰিব পাৰোঁ 4 মাহত কেনেকৈ কালচাৰ কৰিব পাৰোঁ তাৰমানে ধৰক কম দিনৰ ভিতৰতে কেনেকৈ বেছি মাছ উৎপাদন কৰিব পাৰোঁ সেইটোৰ বিষয়ে আমি লাগি আছোঁ তো তাত আমাৰ কিছুমান নিগেটিভিটিও আহি যায় কিছুমান মানুহে যে দানা বেছি খোৱালেই যে মাছ বেছি ডাঙৰ হ'ব এনেকুৱা ধৰণৰ কোনো কথা নহয় এটা সেইটো কথা মানুহে ভাবে নেকি বাৰু মীন পালকসকলৰ মানে কিছুমান মানুহে ভাবে হয় তাৰমানে ধৰক মাছটো সোনকালে ডাঙৰ হওক গতিকে আমি বেছিকৈ খাদ্য খুৱাই দিছোঁ তো সেইটো ক্ষেত্ৰত সিহঁতে মেইনটেইন কৰিব লাগিব নিজৰ পানীখন মেইনটেইন কৰিব লাগিব মানে পানীখিনিত তেতিয়া গুণগত মানদণ্ডটো অকণমান বেয়া হৈ যায় হয় আপোনালোকে লাভৱান হ'বৰ কাৰণে প্ৰথমত মেইনটেইন কৰিব লাগে আপোনাৰ চিড কোৱালিটিটো তাৰপিছত আপোনালোকৰ ফিড কোৱালিটি মেইনটেইন কৰিব লাগিব মেডিচিন আপোনালোকৰ মেইনটেইন কৰিব লাগিব ফিচাৰীত আৰু ৱাটাৰ পেৰামিটাৰ ঠিক ৰাখিব লাগিব মেইন হৈছে আপোনালোকৰ ৱাটাৰ পেৰামিটাৰ যিটো পানীৰ গুণাগুণ যিটো আৰু হয় পানীৰ গুণাগুণ কি কেইটা বস্তু গুণাগুণৰ ক্ষেত্ৰত চাব লাগে নৰ্মেলি আমি যদি এতিয়া চাব যাওঁ আমাৰ 3টা বস্তু একদম মেইনটেইন ৰাখিবই লাগিব তাৰ ভিতৰত পৰে আমাৰ পিএইচ যিটো হাই ৰেঞ্জ পিএইচ হয় আমি পুখুৰীত টেষ্ট কৰোঁ পিএইচটো মেইনটেইন ৰাখিব লাগিব এনে পিএইচৰ পৰিমাণটো কিমান পিএইচৰ পৰিমাণটো আমাৰ যিহেতু ইয়াত মিঠা পানী তো আমাৰ 7.8ৰ পৰা 8.2 লৈকে আমি মেইনটেইন ৰাখিব পাৰোঁ তাৰ ওপৰত বা তাৰ তলত গ'লে অকণমান অসুবিধা হ'ব পাৰে আৰু কোনকেইটা সেকেন্ড আছে আমাৰ এমোনিয়াটো আমি মেইনটেইন ৰাখিব লাগিব 0ৰ পৰা 1 ppm লৈকে ঠিক আছে তাৰ ওপৰত গ'লে আমাৰ অসুবিধা হ'ব পাৰে আৰু 3 নম্বৰত আহি আছে আপোনাৰ ডিজলভ অক্সিজেনটো আমি 5 ppm লৈকে মেইনটেইন ৰাখিব পাৰিম এনে আমি দেখোঁ কেতিয়াবা ধৰক যে পানীত দ্ৰৱীভূত অম্লজান যিটো ডিজলভ অক্সিজেনৰ কথা আপুনি ক'লে এইটো কমি যায় তেতিয়া তাৰমানে আপোনালোকে এনে কি পৰামৰ্শ দিয়ে মীন পালকসকলক চাওক এতিয়া কিছুমান মানুহে কি কৰে সৰু ফিচাৰীতে বেছিকৈ মাছ পেলাই দিয়ে সিহঁতে ভাবে যে আমি ইয়াৰ পৰা বেছি প্ৰডাকশ্যন কৰিম কিন্তু সেইটো নহয় মাছ বেছিকৈ দিলে আমাৰ যিটো আছে ডিজলভ অক্সিজেন সেইটো আমাৰ কমি যায় প্লাছ যেতিয়া পিএইচও বাঢ়ি যায় বা কমি যায় তেতিয়াও ডিজলভ অক্সিজেনৰ প্ৰব্লেম দিয়ে আৰু টক্সিক গেছৰ পৰাও ডিজলভ অক্সিজেনৰ প্ৰব্লেম হয়
তো সেইখিনি মেইনটেইন ৰাখিব লাগিব আৰু আমাৰ একুৱা ব্লু গ্ৰুপত গোটেইখিনি চেক আমি কৰোঁ pHৰ পৰা মাছৰ পৰা আৰম্ভ কৰি পানীৰ পৰা আৰম্ভ কৰি মাটিলৈকে আমি গোটেইখিনি চেক আমাৰ একুৱা ব্লু গ্ৰুপত হয় মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ একুৱা ব্লু প্ৰতিষ্ঠানৰ বিভিন্ন কাৰ্যব্যৱস্থাৱলী আৰু মীন পালনৰ উপাদানৰ উপলভ্যতা বিভিন্ন প্ৰচাৰ মাধ্যমৰ পৰা অৱগত হৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ যুৱক ধাৱমান হৈছে এই প্ৰতিষ্ঠানলৈ শিৱসাগৰ জিলাৰ নাজিৰাৰ আৰু দৰং জিলাৰ মঙলদৈৰ দুজন যুৱক বিমল গোস্বামী আৰু ইছৰাফিল হকে মীন পালনৰ উপাদানৰ উৎস একুৱা ব্লু বুলি ব্যক্ত কৰি এনেদৰে কয় নিশ্চিতভাৱে এতিয়া ধৰক মানুহবিলাকে এতিয়া লাহে লাহে আৰম্ভ কৰিছে ধৰক বৈজ্ঞানিক পদ্ধতিত মানুহবিলাকে আচলতে আগৰ পৰা আমি দেখা মতে কৰা নাছিল ট্ৰেডিশ্যনেল যিবিলাক প্ৰচেছ হয় তেনেধৰণে কৰিছিলে কিন্তু এতিয়া বৰ্তমান লাহে লাহে কৰিবলৈ আৰম্ভ কৰিছে বিজ্ঞান ভিত্তিত কৰিছে বৈজ্ঞানিক পদ্ধতিত হয় আপোনালোকে ধৰক ইয়াৰ পৰা মাছৰ পোনা লয় ইয়াৰ পৰা পোনা আমি আপোনাৰ ইয়াৰ পৰাই মাছৰ পোনা দানা ধৰক আপোনাৰ ভিটামিন মেডিচিন সকলোখিনি আপোনাৰ এইটো একুৱা ব্লুত সকলোখিনি উপলব্ধ গতিকে আমি সকলোখিনি ইয়াৰ পৰাই কালেক্ট কৰোঁ আচলতে এনে একুৱা ব্লুটো আপোনালোকে কেতিয়াৰ পৰা গম পায় বাৰু একুৱা ব্লুৰ কথাটো একুৱা ব্লুৰ পৰা আমি আগতে হেৰি ইউটিউবত চাইছোঁ চাইখিনি মানে তেতিয়াৰ পৰা ধৰক আজি 3-4 মাহ আগৰ পৰাহে গম পাই তাতে ইয়াৰ পৰা যোগাযোগ কৰিলোঁ পিছত গম পোৱাৰ পিছত ইয়াতে আপোনাৰ ভাল ফিড মানে দানা মাছৰ দানা আৰু ভাল মানে বিভিন্ন ধৰণৰ মাছৰ পোনা পোৱা যায় মানে জানিলোঁ জানিখিনি ইয়াতে আহিলোঁ আহিখিনি দেখিলোঁ যে বহুত ভাল আৰু মানে ইয়াৰ পৰা মানে আমি যদি বস্তুবিলাক লওঁ মানে আমি মানে ভাল এটা লাভৱান হ'ব আৰু ইয়াত আমি এটা কথা লক্ষ্য কৰিছোঁ যে মাছৰ যিটো পোনা সেইটো 12 মাহে পোৱা যায় ইয়াতে যেতিয়া বিচাৰে তেতিয়া মাছৰ পোনাটো পোৱা যায় আৰু মাছৰ খাদ্যবিলাকো আপোনালোকে ভাল গুণগত মাছৰ খাদ্য পোৱা যায় ভাল মানে ফিডবিলাক বহুত ভাল আমাৰ মাছৰ কাৰণে মানে ভাল এটা গ্ৰোথ আহে আৰু এই মাছৰ দানাটো হয় গতিকে আপোনালোকৰ যিটো স্থানীয় অঞ্চল তাত আপোনালোকে সৰহকৈ নি মাছৰ পোনা ৰাখি স্থানীয় যিবিলাক যুৱক যুৱতীসকলক দিয়াৰ পোষকতা কৰিছে আপোনালোকে কৰিছোঁ তেনেকুৱা আগতে আমাৰ ফালেতো ধৰক তেনেকুৱা মানে মৎস্য পালন কৰা নাছিল এতিয়া ধৰক বৈজ্ঞানিক পদ্ধতি মানে সকলোৱে গম পাইছে আৰু আমি আমাৰ গাঁৱৰ মানুহক মানে 2-এজনক মানে কওঁ যে এতিয়া এনেকুৱা বৈজ্ঞানিক পদ্ধতিক মানে মাছৰ উৎপাদন কৰিব পাৰোঁ ভাল কম খৰচত অধিক লাভ কৰিব পাৰোঁ আমি সেইখিনি মানে অৱগত কৰাৰ পিছত সিহঁতক আজিকালি বহুত আগবাঢ়ি গৈছে আমাৰ ফালে হয় বিশেষকৈ কম পৰিসৰতো আজিকালি মাছ পালন কৰিব পাৰি কম পৰিসৰতে মাছ পালন কৰিব পৰা এটা শেহতীয়া মীন পালন প্ৰযুক্তি বায়োফ্লগ মীন পালনৰ বাবে মাছৰ পোনা ক্ৰয় কৰিবলৈ জাগিৰোডৰ একুৱা ব্লুলৈ অহা শিক্ষিত যুৱক তথা পেছাত এজন শিক্ষক হীৰকজ্যোতি চৌধুৰীয়ে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয় আপুনি বায়োফ্লগ পদ্ধতিৰে মাছ পালন কৰাৰ কথা হয় 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 ধৰক কি মাছৰ পোনা লৈছে আপুনি একচুৱেলি মই ভিয়েটনাম কাৱৈৰ পোনা লৈছোঁ আপোনাৰ এই ধৰক একুৱা যিটো ব্লু একুৱা ব্লু একুৱা ব্লুৰ কথাটো আপুনি কেনেকৈ আপোনাৰ বৰ্ধক একচুৱেলি মই ফাৰ্ষ্টতে একো জানা নাছিলোঁ তাৰপিছত ছ'চিয়েল মিডিয়া আপোনাৰ ফেচবুকৰ থ্ৰু দি গম পালোঁ বা চাৰ্চ কৰিলোঁ তাতে আপোনাৰ পালোঁ তেখেতসকলক তেতিয়া কণ্টেক্ট কৰিলোঁ তেখেতসকলৰ ৰেছপন্সটোও ভাল পালোঁ সেই হিচাপে কণ্টেক্ট কৰি 2 দিনমান আগত মই কণ্টেক্ট কৰিছিলোঁ তাৰপিছত আহি মেলি আজি এইটো তেওঁলোকৰ হেল্পত ইয়ালৈকে আহি পাইছোঁ আৰু এওঁলোকৰ পৰাই পোনা আৰু দানা যিখিনি আছে সেইখিনি এওঁলোকৰ ফালৰ পৰাই লৈ গৈছোঁ মই হয় আমি দেখিছোঁ যে যিটো বায়োফ্লগ পদ্ধতি হয় এইটো কম পৰিসৰতে কৰিব পাৰি নে আপুনি ঘৰৰ চৌহদতে কৰিছে হয় একচুৱেলি মোৰ ইমান মাটি নাই আধা বিঘামান মাটি আছে তো একচুৱেলি মন আছিলে বায়োফ্লগটো কৰাৰ তো ভাবিলোঁ সুধিলোঁ চবকে সুধি গম পালোঁ যে কম ডায়ামিটাৰতে এইটো হৈ যায় 4 ডায়ামিটাৰতে হৈ যায় তো মই তেখেতসকলকো কণ্টেক্ট কৰিলোঁ ক'লে কি হৈ যাব বুলি তাৰপিছত বনাই মেলি ধুনীয়াকৈ তেখেতসকলক সুধি আগবাঢ়িছোঁ আৰু এইটো আমাৰ একচুৱেলি ফাৰ্ষ্ট কালচাৰ হয় তো চাওঁ কিমান এনেই ধৰক পানীৰ জলাধাৰটো কিমান ডাঙৰ আপোনাৰ আমাৰ আপোনাৰ 4 ডায়ামিটাৰ হয় ডায়ামিটাৰটো 4 ডায়ামিটাৰ আৰু আপোনাৰ 3 ফুটমান ওপৰলৈ আহে পানীটো প্ৰায় 10,000 লিটাৰমান হয় 10,000 লিটাৰ হয় হয় এনেই কিমান মাছ পোনা লৈছে বাৰু আমি আপোনাৰ বৰ্তমান 5,000 মাছ লৈছোঁ হয় হয় আৰু ধৰক আগন্তুক বৰ্ষবোৰত যদি মানে ধৰক ফলাফল ভাল পায় তেতিয়াহ'লে আমি আকৌ এক্সটেণ্ড কৰিম 2টা বা 3টালৈকে যিমানখিনি পাৰোঁ হয় হয় এনেই আমি দেখিছোঁ বহুতো শিক্ষিত নিবনুৱা যুৱক যুৱতী আগবাঢ়ি আহিছে এনেকুৱা ধৰণৰ ধৰক নতুন নতুন পদ্ধতিৰে মাছ পালন কৰাৰ কাৰণে এই সংক্ৰান্তত আপুনি কি ক'ব বিচাৰে একচুৱেলি কি হয় চবেই একচুৱেলি ভাবে মানে HSLC বা ডিগ্ৰী পাছ কৰি ভাবে চবেই একচুৱেলি চৰকাৰী জবৰ কাৰণে বিচাৰে একচুৱেলি ময়ো চাকৰি কৰি আছোঁ বাৰু ময়ো আপোনাৰ একচুৱেলি টিচাৰ হয় আপোনাৰ গুৱাহাটী স্কুল এখনত তো ভাবিলোঁ কি লকডাউনতে ভাবিলোঁ অলপ সময় কি কেনেকৈ কি এক্সট্ৰাকৈ অলপ কিবা এটা ইনকাম কৰিব পাৰি নেকি
তো ভাবিলোঁ বায়'ফ্লগটো বহুত চালোঁ, চাৰ্চ কৰি পেলাই পালোঁ যে একচুৱেলি ইমানখিনি টাইম দিব নালাগে, হয় ফাৰ্ষ্ট 10 বা 15 দিন আমি অলপ লাগিব তাৰপিছত ধৰক অলপ সময় আপুনি হাৰ্ডলি 24 ঘণ্টাৰ ভিতৰত ধৰক 1 ঘণ্টা বা 2 ঘণ্টা দিয়ক, সেইটোতো আপুনি যেতিয়া তেতিয়াই পাৰে। তো সেই হিচাপে কৰি গ'লে আপোনাৰ একচুৱেলি ছাকচেছটো পাব পাৰি। এনেদৰে ৰাজ্যখনৰ শিক্ষিত যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজিত হ'বলৈ আগবাঢ়ি অহাটোৱে এটি আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। বিশেষকৈ কাৰিকৰীভাৱে সমৃদ্ধ যুৱক যুৱতীয়ে এই খণ্ডত আত্মনিয়োগ কৰাত মাছৰ উৎপাদকতা বৃদ্ধি হৈছে আৰু বছৰটোৰ আটাইবোৰ মাহতে স্থানীয়ভাৱে উৎপাদিত মাছ উপলব্ধ হৈছে। কৃষি বতৰ পৰামৰ্শাৱলী। ভাৰত চৰকাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা বতৰৰ আগলি বতৰা অনুসৰি অহা 2-3 দিন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে কোনো স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সপ্তাহটোত সৰ্বোচ্চ উষ্ণতা 30ৰ পৰা 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা 17ৰ পৰা 20 ডিগ্ৰী চেলছিয়াছৰ ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে। যোৱা সপ্তাহৰ বতৰ আৰু অহা সপ্তাহৰ বতৰৰ সম্ভাৱ্য অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকললৈ আগবঢ়াবলগীয়া কৃষি পৰামৰ্শ আৰু কৃষিৰ ল'বলগীয়া যতন এনেধৰণৰ। বৰ্তমান সময়ত বড়ো ধানৰ পোখা মেলা অৱস্থাত ইউৰিয়া সাৰৰ 3 কিলোগ্ৰাম প্ৰতি বিঘা মাটিত টপ ড্ৰেছিং কৰিব পাৰে যদিহে বীজ সিঁচাৰ সময়ত নাই কৰা। আনহাতে বৰ্তমান মাটি আৰু পানীৰ উষ্ণতা মজা খোৱা পোকৰ বাবে অনুকূল হোৱাৰ কাৰণে এই পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ মনক্ৰটপছ বা 150 বেন 2 চামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই লৈ ফৰকাল বতৰ চাই প্ৰয়োগ কৰিব। লগতে এই পোকৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ বিঘাৰ প্ৰতি খেতিডৰাত টি আকৃতিৰ বাঁহৰ খুঁটি সজাই ৰখাৰো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এনে কৰিলে পথাৰত পতংগভোজী চৰাইৰ আগমন বাঢ়িব আৰু বহু পৰিমাণে অনিষ্টকাৰী পোক পতংগৰ সংখ্যা হ্ৰাস পাব। এই সময়ত জিকা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম অব্যাহত ৰাখক। জিকাৰ অনুমোদিত উন্নত জাতসমূহ হৈছে পুছা নাছদাৰ, AAUJ1 বা স্থানীয় অধিক উৎপাদনক্ষম জাতসমূহ। এবিঘা মাটিৰ বাবে 200 গ্ৰাম জিকা বীজৰ প্ৰয়োজন হয়। বীজ সিঁচোতে প্ৰতিটো শাৰীৰ মাজত 1.5 পৰা 2.5 মিটাৰ আৰু প্ৰতিজোপা গছৰ মাজত 60 পৰা 120 চেণ্টিমিটাৰ ব্যৱধান ৰাখিব লাগে। শেষৰবাৰ হাল বোৱাৰ সময়ত বিঘাৰ প্ৰতি 1.3 টন গোবৰ সাৰ, 2 কিলো 950 গ্ৰাম ইউৰিয়া, 25 কিলো 200 গ্ৰাম একক ছুপাৰ ফছফেট আৰু 6 কিলো 800 গ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব। কৃষকসকলে জিকা গছ বগোৱাৰ সময়ত 2 কিলো 950 গ্ৰাম ইউৰিয়া সাৰ পুনৰ প্ৰয়োগ কৰিব। কৃষকসকলে এই সময়ত আদা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ৰোপণ কৰিবৰ বাবে 5 গ্ৰাম ওজনৰ ৰাইজম বা আদাৰ টুকুৰা ব্যৱহাৰ কৰিব লাগে। প্ৰতি বিঘা মাটিৰ বাবে 3 কুইণ্টল ৰাইজমৰ প্ৰয়োজন হয়। শেষৰবাৰ মাটি চহ কৰাৰ আগতে বিঘাই প্ৰতি 1.3 টন পচন সাৰ, 2 কিলো 950 গ্ৰাম ইউৰিয়া, 50 কিলো 400 গ্ৰাম একক ছুপাৰ ফছফেট আৰু 4 কিলো 500 গ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। আজিলৈ কৃষি পৰামৰ্শ ইমানেই আৰু অধিক তথ্য পাবলৈ নাইবা বিষয় জানিবলৈ স্থানীয় কৃষি উন্নয়ন বিষয়া নাইবা গ্ৰাম সেৱকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। किसान भाइयों गांठ बांध लो, बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।